ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ বিন্যাস আৰু জোঁট অধ্যায়টোৰ এটা বিশেষ ধৰণৰ কনসেপ্ট ধাৰণা ল'বলৈ যত্ন কৰিম, যেটো হ'ল গণনাৰ মৌলিক সূত্ৰ, ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং। এটা প্ৰথমে মন কৰা যে গণনাৰ মৌলিক সূত্ৰ বা ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং হয়নে, ই কি বুজাইছে। চ' কথাখিনি আমি বুজিবলৈ যাওঁতে প্ৰথমে মই তোমালোকক এটা উদাহৰণ দিওঁ। উদাহৰণটো মন কৰিবা। ধৰি ল'লোঁ আমাৰ হাতত 3টা বল আছে হয়নে, আৰু 2খন বেট আছে হয়নে। তো বল 3টা ধৰিলোঁ মই, 3টাই বেলেগ বেলেগ ৰঙৰ, এটা ধৰিলোঁ A, এটা B আৰু এটা কি ল'লোঁ মই C হ'ল। চ' 3খন কি আছে আমাৰ, 3টা কি আছে আমাৰ বল আছে হ'ল। আৰু ধৰিলোঁ 2খন বেট আছে, 2খনো বেলেগ বেলেগ ৰঙৰ, এখন ধৰিলোঁ X, এখন ধৰিলোঁ Y, এইখিনি কি হ'ল বেট হ'ল। এটা যদি আমাক কয় যে এই 3টা বল বেলেগ বেলেগ ৰঙৰ আৰু 2খন বেট বেলেগ বেলেগ ৰঙৰ নহয়নে বাৰু, ইয়াৰ পৰা এটা বল আৰু এখন বেটকে লৈ আমি কিমান ধৰণে ইয়াক বাচিব পাৰিম, মানে কেইটা বাছনি আমি ল'ব পাৰিম হয়নে। ইয়াৰ পৰা তেনেকৈ এটা বল আৰু এখন বেটকে আমি কিমানটা ধৰণে বা আমি সজাব পাৰিম, যি ধৰণে কোৱা হয়নে। যদি আমি চাওঁ কিমান ধৰণে হ'ব বাৰু, ধৰি লওঁ মই প্ৰথম A আৰু X ল'লোঁ হয়নে। প্ৰথম কি ল'ব পাৰোঁ, A আৰু X ল'ব পাৰোঁ, AX, আৰু কি ল'ব পাৰোঁ A আৰু Y ল'ব পাৰোঁ, মানে AY। একেধৰণে মন কৰা B আৰু কি ল'ব পাৰোঁ X, আৰু B আৰু কি ল'ব পাৰোঁ Y, এটা বল আৰু এখন বেট। আৰু তেনে কি হ'ব পাৰে C আৰু X হ'ব পাৰে হয়নে, আৰু C আৰু কি হ'ব পাৰে Y হ'ব পাৰে হ'ল। চ' এনেকৈ আমি কি কৰিব পাৰোঁ, এটা বল আৰু এখন বেট বাচিব পাৰোঁ। ইয়াতকৈ আৰু বাচিব পৰা হ'ব জানো, নহ'ব হয়নে। এই তোমালোকে মন কৰাচোন বাৰু, এনেকৈ আমি কেইটা বাছনি পালোঁ, এটা বল আৰু এখন বেটকে কিমান ধৰণে বাচিব পাৰিলোঁ, কিমান ধৰণে পাৰিলোঁ 1 2 3 4 5 6 ধৰণে হয়নে। চ' বল আছিলে 3টা, বেট আছিলে 2খন, তাৰপৰা এটা বল আৰু এখন বেটকে আমি কিমান ধৰণে বাচিব পাৰোঁ 6 ধৰণে বাচিব পাৰোঁ। চ' আমি ক'ব পাৰোঁ যে বল আছিলে আমাৰ কিমান 3টা হয়নে, বেট আছিলে কিমান 2খন হ'লে বাৰু। চ' ইয়াৰ পৰা আমি মুঠ বাছনি বা মুঠ কিমান ধৰণে বাচিব পাৰিলোঁ, কিমান 3 পূৰণ 2 সমান 6 ধৰণে। তেনেকৈ যদি এইকেইটাৰ সংখ্যা বেলেগ বেলেগ হয়, যদি 4টা বল আৰু 3খন বেট হয় হয়নে, তেতিয়া আমি কিমান ধৰণে বাচিব পাৰিম 4 পূৰণ 3 মানে 12 ধৰণে হয়নে। তেনেকৈ যদি আমি কৰি গৈ থাকোঁ, ধৰি লওক mটা বল আছে আৰু nখন বেট আছে, চ' আমি কিমান ধৰণে বাছনি ল'ব পাৰিম m × n। চ' আমি ইয়াৰ পৰা এটা কনচেপ্ট পালোঁ, এটা ধাৰণা পালোঁ হয়নে। মানে ইয়াত ধৰিলোঁ আমি যেতিয়া বল আৰু বেট বুলি নধৰি দুটা কাম বুলি ধৰিলোঁ, ABC এটা কাম আৰু XY আন এটা কাম হয়নে। চ' দুইটা কাম যদি আমি কি কৰোঁ একোটাকে বাচিবলৈ যাওঁ, আমি কিমান ধৰণৰ কাম পাব পাৰিম m × n ধৰণৰ কাম বা কাৰ্য আমি পাব পাৰিম। আৰু এইটো যিটো ধাৰণা, এইটোকে কি বুলি কোৱা হয় গণনাৰ মৌলিক সূত্ৰ। চ' তোমালোকৰ কিতাপত ইয়াৰ এটা সংজ্ঞা দিছেই। মই যে ক'লোঁ যদি যিকোনো এটা কাৰ্য, মই কাম বুলি কৈছিলোঁ নহয় জানো, যিকোনো এটা কাৰ্য m প্ৰকাৰে সমাধা কৰিব পাৰি আৰু আন এটা কাৰ্য n প্ৰকাৰে সমাধা কৰিব পাৰি, তেনে দুইটা কাৰ্য একেলগে কি হ'ব m × n ধৰণে সমাধা কৰিব পাৰি। এইটোৱে হ'ল গণনাৰ মৌলিক সূত্ৰ হ'ল। বা তেনেকৈ যেতিয়া আমাৰ কি হ'ল কাৰ্যৰ সংখ্যা বাঢ়ি গ'ল, ধৰি লওঁ এটা m, এটা n আৰু এটা কি পালোঁ P পালোঁ হয়নে, তেতিয়া আমাৰ কি হ'বগৈ যে
m ইনটু n ইনটু p হ'ব বুজি পাইছা এটা কাম কৰোঁ যে আমি অংকলৈ যাম যেতিয়া আমি অংকবিলাক কৰি যাম তেতিয়া আমাৰ কনচেপ্টটো বেছি ভালকৈ ক্লিয়াৰ হ'ব হয়নে বাৰু সো আমি এটা তেতিয়াহ'লে আমি ক'লৈ যাওঁ অনুশীলনী 6.1 লৈ যাম হয়নে এই কনচেপ্টটো আহিব খালি কনচেপ্টটো আমি ব্যৱহাৰ কেনেকৈ কৰিম সেইটোকে চোৱা মন কৰিবা দেই এটা প্ৰথম প্ৰশ্নটো চোৱা আমি আগৰ ক্লাছত কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিলোঁ হয়নে আগৰ ভিডিঅ'টোত সো তোমালোকে সেই ভিডিঅ'টো সকলোৱে চাবা আৰু যিসকলে সেই ভিডিঅ' চোৱা নাই মই এই ভিডিঅ'টোৰ লগত তলৰ ডেছক্ৰিপশ্যনত কি কৈছোঁ সেই ভিডিঅ'টোৰ লিংকটো দি দিছোঁ যিসকলে চোৱা নাই ঘূৰি পেলাই সেই ভিডিঅ'টো চাব পাৰিবা হয়নে সো আমি এতিয়া ডাইৰেক্ট আহোঁ কুৱেশ্যন নম্বৰ 3 লৈ এতিয়া মন কৰা যে কুৱেশ্যন নম্বৰ 3 টোত কি কৈছে যে কি ক'লে ইংলিছ শব্দটোৰ অক্ষৰবোৰেৰে অক্ষৰ মানে কি হ'ল আখৰ হয়নে এলফাবেটছ সো ইংলিছ শব্দটোৰ অক্ষৰবোৰেৰে এবাৰত তিনিটাকৈ লৈ কিমানটা শব্দ অৰ্থ থাকক বা নাথাকক তাৰ মিনিং থাকক বা নাথাকক আমি গঠন কৰিব পাৰিম হয়নে এতিয়া মন কৰা প্ৰথমে ক'লে কি হ'ল শব্দটো কি দিলে আমাৰ কুৱেশ্যন নম্বৰ কোনটো আহিলে 3 শব্দটো দিলে কি আমাৰ ইংলিছ ENGLISH ইংলিছ হয়নে এতিয়া মন কৰা এই ইংলিছ শব্দটোৰ আখৰ কেইটাৰ পৰা কি ক'লে আমাক তিনিটাকৈ লৈ ইয়াত আখৰ কেইটা আছে 1 2 3 4 5 6 7 সো মুঠ আখৰ হয়নে মুঠতে কেইটা আছে মুঠ আখৰ বা অক্ষৰ যেটো কিতাপত যেনে দিছে তেনেকৈ লিখিলোঁ যে মুঠ অক্ষৰ আছে কেইটা 1 2 3 4 5 6 7 সাতটা মুঠ আখৰ আছে তাৰ পৰা আমি কি কৰিব লাগে তিনিটাকৈ বাছিব লাগে এতিয়া মন কৰা এটা আমি অংকবিলাক কৰোঁতে দুটা শব্দ আহিব এটা হ'ল কি যদি আমি কি কৰিব পাৰোঁ আখৰবিলাক পুনৰাবৃত্তি কৰিব পাৰোঁ ৰিপিটেশ্যন কৰিব পাৰোঁ ৰিপিট কৰিব পাৰোঁ আৰু এটা কি হ'ল ৰিপিট কৰিব নোৱাৰোঁ ইয়াত যদিও আমাক দিয়া নাই যে ৰিপিট কৰা নকৰা যিহেতু আমাক একো উল্লেখ কৰা নাই সো আমি কি বুলি ধৰিম যে আখৰবোৰ ৰিপিট কৰিব নোৱাৰি পুনৰাবৃত্তি কৰিব নোৱাৰি মানে এটা আখৰ এঠাইত থাকিলে আকৌ তাক আমি বেলেগ এঠাইত বহাব নোৱাৰোঁ কনফিউজন হৈছে অংকটো ক'লে ক্লিয়াৰ হৈছে মন কৰা এতিয়া কি ক'লে যে সাতটা আখৰৰ পৰা আমি কেইটাকে বাছিব লাগিব তিনিটাকে লৈ কিমান শব্দ গঠন কৰিব পাৰি হয়নে সেটা মন কৰা আমি এই সাতটাৰ পৰা হয়নে আমি কেইটা বাছিম তিনিটা এই তিনিটা আখৰ কি হ'ব পাৰে যিকোনো হ'ব পাৰে হয়নে এই তিনিটা আখৰ কি হ'ব পাৰে যিকোনো আখৰ হ'ব পাৰে এই সাতটাৰ যিকোনো এটা পাৰে নোৱাৰে বাৰু এটা মন কৰা ইয়াত তিনিটা পজিশ্যন আছে 1 2 3 এইটো ধৰিলোঁ মই প্ৰথম পজিশ্যন এইটো কি হ'ল দ্বিতীয় পজিশ্যন এইটো তৃতীয় পজিশ্যন হ'ল এতিয়া ইয়াত যদি মই কি কৰোঁ সাতটা আখৰৰ ইয়াত কি কৰিব পাৰোঁ যিকোনোটা আখৰ বহাব পাৰোঁ হয়নে মানে প্ৰথম পজিশ্যনটো আমি কি কৰিব পাৰোঁ সাতটা ধৰণে পূৰ কৰিব পাৰোঁ বুজিছেনে বাৰু মানে সাতটা আখৰৰ যিকোনোটা আখৰ ইয়াত বহাব পাৰিম ক্লিয়াৰ এটা দ্বিতীয় পজিশ্যনটো মন কৰা এটা দ্বিতীয় পজিশ্যনৰ কাৰণে কি হ'ব এতিয়া আখৰ আছিলে সাতটা যেহেতু আমাক কি কৰিব নাই পুনৰাবৃত্তি কৰিব নোৱাৰি আমি ৰিপিটেশ্যন কৰিব নোৱাৰোঁ ৰিপিট কৰিব নোৱাৰোঁ আখৰকেইটা সো ইয়াত যেহেতু আমাৰ এই সাতটা ভিতৰত এটা বহি যাবই থাকিব কেইটা 6টা সো দ্বিতীয় স্থানটো মই পূৰাব পাৰোঁ কিমান ধৰণে 6 ধৰণে বুজি পাইছেনে বাৰু অকণমান ভাবিলে বুজিব দেই কথাখিনি ভালকৈ মন দিবা এতিয়া তৃতীয় স্থানটো মন কৰা সো ইয়াত আছিলে আখৰ 7টা প্ৰথম পজিশ্যন এটা বহি গ'ল থাকিলে 6টা দ্বিতীয় পজিশ্যন আকৌ এটা বহি গ'ল থাকিলে কেইটা 5টা মানে তৃতীয় আমি যিটো পজিশ্যন আমাৰ যিটো শব্দ বনাবলৈ কৈছে তাৰ তৃতীয় অংশ 3 নম্বৰ মানে আখৰটো কিমান ধৰণে পূৰাব পৰা হ'ব 5 ধৰণে মানে তৃতীয় পজিশ্যনটো কি কৰিব পাৰি 5 ধৰণে পূৰাব পৰা যাব কথা বুজি পাইছেনে বাৰু ক্লিয়াৰ হৈছেনে বাৰু এটা মুঠতে কিমান ধৰণে পূৰাব পাৰি তাৰ কাৰণে আমাৰ কি হ'ব গণনাৰ মৌলিক সূত্ৰটো আহিব সো কথাখিনি ভালকৈ লিখিলোঁ আমি কি পালোঁ যে প্ৰথম স্থানটো পূৰাব পাৰি কিমান ধৰণে 7 ধৰণে এটা তোমালৈ বুজিবৰ কাৰণে মই এনেকৈ দীঘলকৈ লিখিছোঁ দেই তোমালোকে ডাইৰেক্ট কৰিব পাৰা পিছলৈ খালি কথাখিনি বুজি ল'বা মূল কথাটো হ'ল কনচেপ্ট মই সদায় কওঁ সো দ্বিতীয় স্থানটো পূৰাব পাৰি
কিমান ধৰণে কি পালোঁ আমি 6 ধৰণে হ'ল আকৌ তৃতীয় স্থানটো পুৰাব পাৰি কিমান ধৰণে পালোঁ আমি 5 ধৰণে হ'ল সেইকেইটা পালোঁ এটা আমাৰ কথা হ'ল যে এনেকৈ যদি আমি পুৰাই যাওঁ হয় নাই গণনাৰ মৌলিক সূত্ৰ মতে ইয়াত আমি কেইটা শব্দ পাম কিমান ধৰণৰ শব্দ পাম যে মুঠ শব্দৰ সংখ্যা কি পাইছিলোঁ যদি প্ৰথম কাৰ্যটো m ধৰণে কৰিব পাৰোঁ দ্বিতীয় কাৰ্যটো n ধৰণে কৰিব পাৰোঁ তৃতীয় কাৰ্যটো p ধৰণে কৰিব পাৰোঁ হয়নে তে মুঠ কিমান ধৰণে কৰিব পাৰিম m * p * n হয়নে ইয়াত m ৰ বুলি কি আছে 7 n ৰ বুলি কি আছে 6 আৰু p বুলি কি আছে 5 গোটেইকেইটা পূৰণ কৰিলে আমি কি পাম যে 6 × 5 = 30 7 × 3 = 21 আমি কি পাম 210টা কি শব্দ ইয়াত পাম বুজি পালা নে বাৰু অংকটো কৰাৰ ধৰণটো বেলেগ ধৰণৰ নহয় জানো হয়নে অলপ ক্লিয়াৰ হৈছে আৰু দুটামান কৰিলে ক্লিয়াৰ হৈ যাব একেবাৰে আমি কি চাওঁ তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 4 লৈ যাওঁ হ'ল এইটো পাতি ল'বা যদি বুজি নোপোৱা 2-3 বাৰ কৈ চাবা তেতিয়া কথাটো ক্লিয়াৰ হ'ব এটা আমি ক'লৈ আহোঁ কুৱেশ্যন নম্বৰ 4 4টো কি ক'লে মন কৰচোন বাৰু যে কি ক'লে যদি পুনৰাবৃত্তি কৰিব পাৰি ইয়াত কি শব্দ দিছে পুনৰাবৃত্তি কৰিব পাৰি ৰিপিট কৰিব পাৰি মানে একেটাকে আমি বাৰে বাৰে লিখিব পাৰিম কিন্তু আগৰটো আমি কি কৰিছিলোঁ ৰিপিট কৰিব নোৱাৰি বুলি ধৰি লৈছিলোঁ হয়নে বাৰু যদি পুনৰাবৃত্তি কৰিব পাৰি তেন্তে 1 2 3 4 5 অংক কেইটাৰে দুটা অংকৰ কেইটা যুগ্ম সংখ্যা গঠন কৰিব পাৰি ইয়াত কেইবাটাও কথা আহিলে দেই প্ৰথম কথা কি ক'লে আমাৰ সংখ্যাকেইটা কি দিলে 1 2 3 4 5 হয়নে টোটেল কেইটা হ'ল আমাৰ টোটেল 5টা হয়নে 5টা কি আছে আমাক অংক আছে মনত ৰাখিবা দ্বিতীয়তে কি ক'লে কেইটাকে বাচিব লাগিব তাৰ পৰা দুটা অংকৰ সেকেন্ড কথা আমি কি চাম যে 5টাৰ পৰা আমি কেইটাকে বাচিম দুটাকে অংক বাচিম আমাৰ সংখ্যাকেইটা কি হ'ব লাগিব দুটা অংকৰ 2 ডিজিট হয় না সংখ্যাকেইটা কেনেকুৱা নাম্বাৰকেইটা কেনেকুৱা হ'ব লাগিব 2 ডিজিটৰ হ'ব লাগিব দুটা অংকৰ সংখ্যা হ'ব লাগিব হ'ল আৰু কি ক'লে যুগ্ম আৰু যিকেইটা সংখ্যা ল'ম গোটেইকেইটা সংখ্যাই কি হ'ব লাগিব আমাৰ যুগ্ম হ'ব লাগিব মানে কি নাম্বাৰ ইভেন নাম্বাৰ হ'ব লাগিব প্ৰতিটো যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ হ'ব লাগিব এটা এইকেইটা মূল কথা বস্তুটো এতিয়া আমি কি কৰিব লাগিব গণনাৰ মৌলিক সূত্ৰৰ সহায়ত ইয়াৰ সমাধানটো উলিয়াব লাগিব মানে এই 5টা অংকৰ পৰা দুটাকে অংক লৈ কেইটা আমি যুগ্ম সংখ্যা পাম আমি নিৰ্ণয় কৰিব লাগিব এটা মন কৰা যেতিয়া আমাৰ যুগ্ম সংখ্যা বুলি ক'লে তাৰ পজিশন হ'ব কেইটা এটা যুগ্ম সংখ্যাৰ যেমা xy হয়নে তাৰ পজিশন কেইটা হ'ব দুটা এটা হ'ব একক বা ইউনিট প্লেস এটা কি হ'ব দশক এটো হ'ব ইউনিট প্লেস হয়নে বা একক এটো কি হ'ব 10 প্লেস বা দশক তা দুটা স্থান থাকিব এটা একক স্থান এটা দশক স্থান হয়নে প্ৰথমে চাও আমি কি চাও যে একক স্থানটো পুৰাব পাৰি একক স্থানটো আমি কিমান ধৰণে পুৰাব পাৰিম হেতু লাগে এটা মন কৰা এটা প্ৰথম কথা হ'ল একক স্থানটো পুৰাবলৈ হ'লে ই প্ৰথম কি হ'ল যুগ্ম যুগ্ম বুলি যেটা ক'লেই একক স্থান আমাৰ কি হ'ব লাগিব ইভেন নাম্বাৰ হ'ব লাগিব একক স্থানত কি হ'ব লাগিব কোন কেইটা সংখ্যা হ'ব 1 2 3 4 5ৰ মাত্ৰ দুটা সংখ্যাই বহিব পাৰে কোনটো 2 বা 4 হয়নে আমি জানো নহয় যুগ্ম সংখ্যা কোনবিলাক যিবিলাক 2 ৰে হৰণ যায় আৰু 2 ৰে হৰণ যাবলৈ কি হ'ব লাগিব শেষৰ অংকটো কি হ'ব লাগিব একক স্থান অংকটো 2 বা 4 হ'বই লাগিব তাৰ যেটো ইউনিট প্লেসৰ কি হ'ব পাৰে 2 বা 4 মানে দুটা ধৰণে তাক পুৰাব পাৰি কিমান ধৰণে হতেলে 2 ধৰণে বুজি পাইছেনে বাৰু আমি তাক কিমান ধৰণে পুৰাব পাৰিলো 2 ধৰণে পুৰাব পাৰি হ'ল একক স্থানটো পুৰাব পাৰিলো কিমান ধৰণে 2 ধৰণে ক্লিয়াৰ মানে 2 আৰু 4 বাৰে বেলেগ কিবা হ'ব পাৰে জানো নোৱাৰে এতিয়া আহিলে তাৰ কি ইটো দশক স্থান যেটো 10 প্লেস দশক স্থানটো আমি পুৰাব পাৰিম কিমান ধৰণে এতিয়া মন কৰা এতিয়া যদি পুনৰাবৃত্তি
হয় অংকবিলাক পুনৰাবৃত্তি হয় একেটা অংককে আমি আকৌ বহাব পাৰোঁ তেনে কি বহাব পাৰোঁ এই 5টা অংকৰ যিকোনো এটা অংকই বহাই দিব পাৰিম সো কিমান ধৰণে হ'ব তালে 5 ধৰণে কথা বুজিছানে বাৰু যদি পুনৰাবৃত্তি নহয় বুলি ক'লেহেঁতেন যদি ৰিপিটেশ্যন নাথাকে বুলি ক'লেহেঁতেন তেতিয়া কি হ'লহেঁতেন যে একক স্থানত আমাৰ কিবা এটা অংক বহি গ'লহেঁতেন 2 বা 4 যিটো বহিলেহেঁতেন আমি তাক দশক স্থানত বহাব নোৱাৰিলোহেঁতেন সো তেনেকুৱা ক্ষেত্ৰত যদি পুনৰাবৃত্তি নহয় বুলি কয় ইয়াত পুনৰাবৃত্তি আছে বুলি কৈছে নহয় জানো যেহেতু কি পুনৰাবৃত্তি ৰিপিটেশ্যন হয়নে হয়তো চাব লাগিব পুনৰাবৃত্তি আছে বা কৰিব পাৰি যেহেতু পুনৰাবৃত্তি কৰিব পাৰি আখৰকেইটা বুজি পাব চাগে ভালকৈ চাবা মই কৈ গৈছোঁ কথাখিনি কাৰণে যেহেতু পুনৰাবৃত্তি বা ৰিপিটেশ্যন কৰিব পাৰি সেইকাৰণে দশক স্থানটো আমি কি কৰিব পাৰিছোঁ 5টা ধৰণে পুৰাব পাৰিছোঁ যদি পুনৰাবৃত্তি কৰিব নোৱাৰিলোহেঁতেন ৰিপিট কৰিব নোৱাৰিলহেঁতেন তেতিয়া আমাৰ কি হ'ল দশক স্থানটো কিমান ধৰণে হ'লহেঁতেন 4 ধৰণে পুৰাব পাৰিলহেঁতেন কাৰণ তাৰ কি হ'ল 5টাৰ এটা সংখ্যা ক'ত বহি গ'লহেঁতেন একক স্থানত বহি গ'লহেঁতেন হয়নে সো এতিয়া মুঠতে কিমান ধৰণ হ'ব বা মুঠ সংখ্যা কেইটা হ'ব এটাকে মুঠ সংখ্যা কিমান হ'বগে 2 পূৰণ 5 m * n পাইছে ন কেইটা 10টা হয়নে মানে আমি কি বুজিলোঁ যে 5টা অংকৰ পৰা 2টাকে ল'লে 5টা অংকৰ পৰা যদি আমি 2টাকে লওঁ আৰু সংখ্যাবিলাকৰ যদি কি হয় ৰিপিটেশ্যন হয় আমি যদি সজাই যাওঁ তেতিয়া আমি কি পাম কেইটা সংখ্যা পাম 10টা সংখ্যাহে পাম ক্লিয়াৰ আৰু যদি ৰিপিটেশ্যন নহয় তেতিয়া কেইটা পাম 2 পূৰণ কি হ'ব 5 ঠাইত 4 হ'ব 2 4 গুণ 8টা হ'ব সেইটো মই প্ৰশ্ন উল্লেখ কৰা নাই আৰু প্ৰশ্ন মাত্ৰ এইটো উল্লেখ কৰিছে লগতে খালি মই সেইটো কথা কনসেপ্টৰ কাৰণে তোমালোকৰ ধাৰণাটোৰ কাৰণে কি কল কৈ গ'লো হলে বাৰু সো 4 নম্বৰ হ'ল আৰু এটা চাওঁ পাওঁ এতিয়া আৰু এটা মন কৰিবা দেই আৰু এইকেইটা বুজি পালেহে আমাৰ কি হ'ল পিছৰখিনি কৰিবলৈ ভাল হ'ব সেইকাৰণে এই অংককেইটা অতি ইম্পৰ্টেণ্ট হয়নে পিছলৈ আমি কিছুমান সহজ নিয়মো পাম যে আমি প্ৰতিটো অংক যে গণনাৰ মৌলিক সূত্ৰত কৰিবলৈ কথা নাই আমি গণনাৰ মৌলিক সূত্ৰ ব্যৱহাৰ নকৰাকৈও কৰিম কিন্তু এইকেইটা বুজি পালে যিকোনো ধৰণৰ অংক আমি কৰিব পাৰোঁ হয়নে ঠিক আছে এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 5 লৈ এটা 5টো মন কৰা কুৱেশ্যন নম্বৰ 5 কি ক'লে অংকৰ পুনৰাবৃত্তি নকৰাকৈ 0 1 2 3 4 5 6 7 8 9 অংককেইটাৰে 5টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি সো একেই কথা ইয়াত কি আছে সংখ্যাকেইটা কি আছে আমি মূল কথা উলিয়াই লওঁ প্ৰথম কথা সংখ্যাকেইটা কি ক'লে 0 1 2 3 4 5 6 7 8 9 মুঠতে কেইটা আছে ইয়াত কেইটা সংখ্যা আছে 10টা অংক আছে সংখ্যা নহয় 10টা কি আছে অংক আছে এটা 10টাৰ পৰা কেইটাকে বাছিবলৈ কৈছে আমাক 5টা বাছিবলৈ কৈছে 10টাৰ পৰা কেইটা বাছিব লাগিব আমি 10টা অংকৰ পৰা যিকেইটা সংখ্যা বনাম হয় সেই সংখ্যাকেইটা কেইটা অংকৰ হ'ব 5টা অংকৰ হ'ব মানে 5 ডিজিট হ'ব হ'ল মানে তাত কেইটা প্লেস থাকিব 5টা হয় প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম তেনেকৈ ক'ব পাৰোঁ বা আমি কি ক'ব পাৰোঁ একক দশক শতক হাজাৰ অযুত যেনেকৈ আমাৰ কথা হ'ল গতিকে সেই 5টা কি থাকিব প্লেস থাকিব 5টা স্থান থাকিব এটা কি ক'লে আৰু এটা চাওঁ আমি পুনৰাবৃত্তি কৰিব পাৰি নোৱাৰি যে পুনৰাবৃত্তি নকৰাকৈ মই ইয়াৰ ক্ষেত্ৰত কি হ'ব আগৰ অংকটো পুনৰাবৃত্তি হ'ব বুলি কৈছিলে ইয়াত পুনৰাবৃত্তি নহয় বুলি কৈছে এতিয়া মন কৰা যদি পুনৰাবৃত্তি নহয় যেহেতু কি নহয় পুনৰাবৃত্তি কৰিব নোৱাৰি আগৰটো ক্ষেত্ৰত পাৰি ইয়াৰ ক্ষেত্ৰত কি নোৱাৰি যদি পুনৰাবৃত্তি কৰিব নোৱাৰোঁ তেন্তে আমাৰ 5টা অংক স্থান কেইটা আছে 5টা তাৰে প্ৰথম স্থান বা তোমালোকে অযুত স্থান বুলি লিখিব পাৰা মই সুবিধাৰ কাৰণে প্ৰথম বুলি লিখিছোঁ নহয় জানো তো প্ৰথম স্থানটো পুৰাব পাৰি কিমান ধৰণে ইয়াত অংক কেইটা আছে 10টা হয়নে সো প্ৰথম স্থানটো আমি কি হ'ব পাৰে তাহলে 10 ধৰণে পুৰাব পাৰিম অংক আছে কেইটা 10টা সেইকাৰণে প্ৰথম স্থানটো আমাৰ কি হ'ব 10টা এই প্ৰথম যে কৈছিলোঁ অংকটো একেধৰণৰ কথা ইংলিছৰ শব্দটোৰ পৰা কৰিছিলোঁ যে হয়নে সো প্ৰথম স্থানটো আমি কি কৰিব পাৰোঁ ইয়াৰ যিকোনোটা অংক বহাব পাৰোঁ সেইকাৰণে কেইটা হ'ব
10টা কিন্তু ইয়াতে এটা কথা এটা আছে চোৱা আমি যদিও পালোঁ 10টা কিন্তু ইয়াত সমস্যাটা কি হ'ল যে 10টা অংকৰ হয়নে তাৰে কিন্তু এটা অংক যদি আমি কি কৰি দিওঁ একে প্ৰথমত বহাওঁ হয়নে তেতিয়া আমি কেতিয়াও সংখ্যাটোক 5টা অংকৰ সংখ্যা বুলি ক'ব নোৱাৰোঁ কোনটো অংক বাৰু কোনটো শূন্য যদি শূন্য প্ৰথমতে বহে শূন্যৰ কিবা মূল্য থাকিব জানো প্ৰথমত নাথাকে সেই লগালগ কেইটা অংকৰ সংখ্যা হৈ যাব 4টা হয়নে সো শূন্যটো আমি কি কৰিব নোৱাৰোঁ প্ৰথম স্থানত বহাব নোৱাৰোঁ সেইকাৰণে শূন্য যেহেতু প্ৰথম স্থানত বহাব নোৱাৰি সেইকাৰণে প্ৰথম স্থানটো কিমান ধৰণে পূৰাব লাগিব 9 ধৰণে পূৰাব লাগিব বুজিছেনে বাৰু যদি শূন্য নাথাকিলেহেঁতেন তেতিয়া আমাৰ কি হ'লহেঁতেন 10 হ'লহেঁতেন হয়নে যেহেতু শূন্যটো আমি পূৰাব নোৱাৰোঁ প্ৰথম স্থানত সেইকাৰণে কিমান ধৰণে পূৰাব লাগিব 9টা ধৰণে পূৰাব লাগিব ক্লিয়াৰ এতিয়া আহিব দ্বিতীয় স্থানটো এতিয়া মন কৰা দ্বিতীয় স্থানটো পূৰাব পাৰি এতিয়া দ্বিতীয় স্থানটো পূৰাবলৈ হ'লে আমাৰ কি হ'ল এই 9টা অংকৰ ইয়াতো এটা বহিয়ে যাব হয়নে 9টা অংকৰ ইয়াত এটা কি হ'ল বহি যাব বাকী থাকিলে কেইটা 8টা অংক থাকিলে 8টা যোগ 0 কেইটা 9টা মানে দ্বিতীয় স্থানটো আমি কি কৰিব পাৰিম 9 ধৰণে পূৰাব পাৰিম বুজি পালে বাৰু যে 9টা অংকৰ যিকোনো এটা অংক ইয়াত বহি গ'ল এটা কমি গ'ল যেহেতু পুনৰাবৃত্তি কৰিব নোৱাৰোঁ যদি একটোৱে ইয়াত বহি গ'ল বাকী 2 পৰা 8 লৈ 9 লৈ কিমান থাকিলে 8টা অংক আৰু শূন্যটো কি ইয়াত বহাব পাৰিয়ে নহয় হয়নে সো শূন্যটো যোগ কৰিলোঁ 8 যোগ 1 তো কি হ'ল যে দ্বিতীয় স্থানটো পূৰাব আমি কিমান ধৰণে 9 ধৰণে একেধৰণে কৰি যাওঁ তৃতীয় স্থানটো পূৰাব পাৰি কিমান ধৰণে হ'ব তাতকৈ এক কমি যাব কিমান ধৰণে 8 ধৰণে 8টা আনিলেহি কি লিখিব আমি ধৰণেও লিখিব পাৰোঁ হয়নে 8 ধৰণে হ'ল তেনেকৈ চতুৰ্থ স্থান তাতকৈ এক কমি যাব পূৰাব পাৰি কিমান ধৰণে হ'ব 7 ধৰণে হয়নে বাৰু শেষৰ স্থানটো পঞ্চম স্থান বা আমি একক স্থান বুলি ক'ব পাৰোঁ পঞ্চম স্থানটো পূৰাব পাৰি কিমান ধৰণে 6 ধৰণে হ'ল চ' গণনাৰ মৌলিক সূত্ৰ মতে চ' মুঠ সংখ্যা কিমান হ'ব তেতিয়াহ'লে মুঠ সংখ্যা কি হ'ব এইকেইটাৰ পূৰণফল হ'ব মানে 9 × 9 × 8 × 7 × 6 হয়নে আমি যদি গোটেইকেইটা পূৰণ কৰি দিওঁ আমি কিমান পামগৈ কৰি পেলাই যে 9 × 9 × 8 × 7 × 6 পূৰণ কৰি চাবা পূৰণ কৰি আমি পামগৈ 27216 আমাৰ এনচাৰটো কি হ'ব 27216 ইমানটা সংখ্যা আমি কি হ'ল ইয়াৰ পৰা পাম বুজি পালা মানে আমি কি কৰিব পাৰোঁ এতিয়া চোৱা গণনাৰ মৌলিক সংখ্যাৰ সহায়ত কি কৰিব পাৰি গণনাৰ মৌলিক সূত্ৰৰ সহায়ত আমি কিছুমান জটিল কাম কৰিব পৰা হৈছোঁ লাহে লাহে নহয়নে বাৰু হয় নাই এইটোতো আমি সজাই পেলাইতো কেতিয়াও উলিয়াব নোৱাৰোঁ হয় নাই চ' আমি অংক কৰি উলিয়াব পাৰিলোঁ বুজিলা চ' নেক্সট এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 6টো পাৰিবাই তোমালোকে ইয়ান চাইকে যে অংকৰ পুনৰাবৃত্তি নকৰাকৈ 1 3 5 7 9 অংক কেইটাৰে 4টা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি এইটো একেবাৰে ইজি হ'ব যে প্ৰথম স্থানটো আমি কিমান ধৰণে পূৰাব পাৰিম 5 ধৰণে 4টা স্থান থাকিব প্ৰথম স্থানটো 5 দ্বিতীয় স্থানটো 4 3 2 হ'ল পূৰণ কৰিলে আমি কি পামগৈ 120 পামগৈ চ' নিজে কৰিবা চ' আমি এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 7 লাষ্ট কুৱেশ্যন কুৱেশ্যন নম্বৰ 7টো কি ক'লে মন কৰা যে কি ক'লে নাম্বাৰ শব্দটোৰ অক্ষৰবোৰ কিমান ধৰণে সজাব পাৰি আৰু ইয়াৰে কিমানটা এমেৰে আৰম্ভ হ'ব আৰু কিমানটা বিৰে শেষ নহয় চ' এইকেইটাত কি আহিলে কণ্ডিশ্যনটো অকণ বেলেগ কৰিলে কণ্ডিশ্যনটো বঢ়াই দিলে চ' এই 3টা পাৰ্ট আছে চ' আমি প্ৰথম পাৰ্টটো চাওঁ কি ক'লে নাম্বাৰ শব্দটোৰ অক্ষৰবোৰেৰে মানে আখৰবোৰেৰে কিমানটা পদ আমি কি কৰিব পাৰিম কিমান ধৰণে সজাব পাৰি চ' এইটো কি হ'ল কুৱেশ্যন নম্বৰ 3 লগত একেবাৰে একেই নহয় জানো প্ৰথমটো চ' নাম্বাৰ NUMBER হ'ল ইয়াত আখৰ কেইটা আছে 1 2 3 4 5 6 আখৰ আছে কেইটা 6টা হয়নে চ' আমাক কি ক'লে ইয়াত আমাৰ কিমান ধৰণে সজাব পাৰে বুলি কৈছে হয়নে মানে 6টা আখৰৰ পৰা আমাক এটা কোৱা নাই যে তাৰ পৰা এটা ল'ব লাগিব নে দুটা ল'ব লাগিব নে 3টা কোৱা নাই হয়নে চ' আমি ধৰি ল'লোঁ কি হ'ল যে 6টা আখৰৰ পৰা আমি 6টাকে কিমান ধৰণে সজাব পাৰি
চ' তাক যদি চাবলৈ যাওঁ যে 6টা আখৰৰ পৰা আমি কিমানটা ল'ম 6টা পজিশ্যন ল'ম হয়নে চ' আগৰ নিচিনা একে চ' প্ৰথম স্থানটো আমি পূৰাব পাৰিম কিমান ধৰণে প্ৰথম স্থানটো পূৰাব পাৰি কিমান ধৰণে একে আগৰ নিচিনা 6 ধৰণে হয়নে তেনেকৈ দ্বিতীয় স্থানটো কিমান ধৰণে হ'ব কিমান যেহেতু পুনৰাবৃত্তি নাই ইয়াৰ ক্ষেত্ৰত হয়নে ৰিপিটেশ্যনৰ কথা ইয়াত উল্লেখ কৰা নাই সেইকাৰণে পুনৰাবৃত্তি নাই বুলি ধৰিছোঁ চ' কিমান ধৰণে 5 ধৰণে তৃতীয় স্থানটো পূৰাব পাৰি কিমান ধৰণে 4 ধৰণে হয়নে চতুৰ্থ স্থানটো পূৰাব পাৰি কিমান ধৰণে 3 ধৰণে হয়নে তাৰপিছত কি হ'ব পঞ্চম স্থানটো পূৰাব পাৰি কিমান ধৰণে 2 ধৰণে হয়নে একে শেষৰ স্থানটো হয়নে ষষ্ঠ হয়নে বা এন লিখিলে ষষ্ঠ স্থানটো পূৰাব পাৰি কিমান ধৰণে এক ধৰণে এটা থাকিলেগে নহয় জানো এইখিনি বুজি পালা আকৌ মই কথাখিনি উল্লেখ কৰি থকা নাই এতিয়া আমি মুঠতে আমি কেইটা শব্দ পাম গণনাৰ মৌলিক সূত্ৰ মতে শব্দ কেইটা হ'ব মুঠ শব্দৰ সংখ্যা কিমান হ'বগে 6 into 5 into 4 into 3 into 2 into 1 মানে ফেক্টৰিয়েল 6 ফেক্টৰিয়েল শিকাইছিলোঁ মনত আছে নবৰ চ' ইকুৱেল টু কিমান হয় ফেক্টৰিয়েল 6 হয় গোটেইকেইটা পূৰণ কৰি যাওঁ আমি কি পামগৈ 720 পাম চ' প্ৰথম এনচাৰটো কি হ'ব 720 হ'ল এতিয়া দ্বিতীয় পাৰ্টটোলৈ আহোঁ এতিয়া দ্বিতীয় পাৰ্টটো কি ক'লে ইয়াৰ কিমানটা এমেৰে আৰম্ভ হ'ব এতিয়া মন কৰা এইখিনি নমহাৰো আৰু যেতিয়া কি হ'ল শব্দবিলাক প্ৰতিটোৱে আমাৰ এটা কি ক'লে নিৰ্দিষ্ট এটা কথা কৰিলে নহয় জানো যে প্ৰথম স্থানত কি হ'ব সদায় এম এ বহিব যদি আমাক কৰিলে এম এ বহিব চ' আমি প্ৰথম স্থানটো কিমান ধৰণে সজাব পাৰিম তেতিয়াহ'লে এক ধৰণে কাৰণ এম এ ভৰিব হয়নে চ' এমটো ইয়াত বহি গ'ল বাকী থাকিলে কেইটা আখৰ 6টা আছিলে 5টা চ' সেইকাৰণে কি দ্বিতীয় স্থানটো কিমান ধৰণে 5 ধৰণে এইখিনি একেই হ'ব তৃতীয় স্থানটো 4 ধৰণে চতুৰ্থ স্থান 3 2 1 তেনেকুৱা হ'ব ইয়াত 6 বুলি কি আহিব 1 আহিব কেলৈ আহিলে গম পালা নহয় কাৰণ আমাৰ আগতে কি আছিলে প্ৰথম স্থানটো আমাৰ কি 6টাৰ যিকোনোটা বহিব পাৰে কিন্তু এইবাৰ প্ৰশ্নটো কি ক'লে যে প্ৰথম স্থানত কি বহিব ক'লে এম বহিব মানে তাক মাত্ৰ এটা নিৰ্দিষ্ট ধৰণে মাত্ৰ এম এ বহিব সেইকাৰণে আমি তাক কি এটা ধৰণে সজাব পাৰিম বা এইখিনি একে থাকিলে চ' এইকেইটা পূৰণ কৰিলে কিমান হ'ব 5 4 গুণ 20 3 দুগুণ 6 হয়নে তো 6 দুগুণ 12 মানে 120 হ'ল আমি সংখ্যা কেইটা পাম 120টা যদি প্ৰথম স্থানত এম বহে বা আমাৰ যদি নিৰ্দিষ্ট কৰিলে বোলে বি বহে তেতিয়া কি পাম 120টাই পাম এতিয়া পিছতো কি ক'লে যে কিমানটা বিৰে শেষ নহয় এতিয়া মন কৰা যদি বি বহাওঁ প্ৰথম স্থানত যদি বি বহাওঁ তেতিয়া আমি কেইটা পাম একে কথা নহয় জানো এম বহালে যেটা পাম বি বহালে কি পাম একেটাই পাম কাৰণ প্ৰথম স্থানটো ফিক্স হৈ যাব এটা ধৰণ হৈ যাব নহয় জানো 120টা হ'লে বাৰু আৰু আমি যদি কি হ'ল প্ৰথম স্থানত যিকোনো বহাওঁ তেতিয়া কি পাইছিলোঁ 720টা হয়নে চ' তাৰ পৰা এইটো মাইনাছ কৰি লওক কি আমাৰ এনচাৰটো ওলাব সেইটো বেলেগ কথা বাৰু কিন্তু আমি যদি ডাইৰেক্ট কৰিব যাওঁ গণনাৰ মৌলিক সূত্ৰৰ সহায়ত কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিম যে কি ক'লে ইয়াৰ কিমানটা বিৰে শেষ নহয় বুলি ক'লে হয়নে যদি বিৰে শেষ নহয় মন কৰা তেতিয়া আমাৰ কি হ'ব যে বিৰে যদি শেষ নহয় এতিয়া আমি এতিয়া প্ৰথম বুলি নিলিখি কি লিখিম আগন্থাই লিখোঁ দিয়া এইটো একক স্থান বুলি ক'লোঁ হয়নে বা শেষ স্থানটো উল্টাকৈ যাওঁ এতিয়া এইটো কেই নম্বৰ স্থান হ'ব 1 2 3 4 5 6 নম্বৰ নহয় জানো 6 নম্বৰ স্থানটো পূৰাব পাৰি কিমান ধৰণে বিৰে শেষ নহয় বিৰ বাদে যিকোনো বহিব পাৰে চ' বিৰ বাদে যিকোনো বহিব পাৰিলে বি সেই স্থানটো আমি কিমান ধৰণে পূৰাব পাৰিম 5 ধৰণে পূৰাব পাৰিম কথা বুজি পাইছেনে বাৰু অকণমান ভাবিব লাগিব দেই হয়নে যিহেতু ক'লে যে কি হ'ল শেষৰ স্থানটোত মানে বিৰ বাদে যিকোনো বহিব পাৰে বিৰে শেষ নহয় এনেৰো শেষ হ'ব পাৰে ইউৰো শেষ হ'ব পাৰে এমেৰো শেষ হ'ব পাৰে ইৰেও শেষ হ'ব পাৰে আৰু শেষ হ'ব পাৰে মাত্ৰ বিৰে শেষ নহয় হয়নে যেহেতু বিৰে শেষ নহয় চ' আমি কি কৰিব পাৰোঁ 5টা অংকৰ 5টা আখৰৰ যিকোনোটা বহাব পাৰোঁ সেইকাৰণে আমি কি কৰিব পাৰোঁ 6 নম্বৰ স্থানটো 5 ধৰণে পূৰাব পাৰিম হ'ল এতিয়া 6 পিছত কোনটো আহিব পঞ্চম স্থানটো যেটো 5 নম্বৰ স্থান হয়নে
পঞ্চম স্থানত কিমান ধৰণে পূৰাব পাৰিম এতিয়া তাততো আমাৰ উল্লেখ কৰা নাই যে বি বহিব লাগে নে নালাগে ইয়াত বিটো গুচিয়ে গ'ল বিটো ইয়াত নবহে নহয় জানো হয়নে বি বাদে যিকোনোটা বহিলে মানে এন বহিলে বা ইউ বা এম বা ই বা আৰ যিকোনোটা বহি গ'ল থাকিলে কেইটা 5টা ঠিকে আছে আগত একে তাৰ কি আহিলে চতুৰ্থ স্থানটো 4 নম্বৰ স্থানটো এইটো পঞ্চম চতুৰ্থ স্থানটো কিমান ধৰণে পৰিব পাৰি 4 ধৰণে হয়নে বুজি পাইছা তেনে তৃতীয় স্থানটো কিমান ধৰণে পৰাব হ'ব 3 ধৰণে দ্বিতীয় স্থানটো কিমান ধৰণে পৰাব হ'ব 2 ধৰণে আৰু একে প্ৰথম স্থানটো কিমান ধৰণে পৰাব হ'ব 1 ধৰণে হ'ল সব মুঠতে আমাৰ শব্দৰ সংখ্যা কিমান হ'ব ইয়াত কি হ'ব 5 আহিব আৰু পূৰণ কৰিলে কি হ'ব এইটো 120 এইটো 120 পাইছিলোঁ তাক পূৰণ কৰিলোঁ 5 বাৰ 60 মানে কি হ'ব 600টা শব্দ আমি পাম হ'ল সো এইখিনি কথা সো কি কৰিলোঁ আমি 7টা প্ৰশ্ন কৰিলোঁ নহয় জানো সো তোমালোকে এতিয়া কি হ'ল অংকখিনি অকমান কথা জটিল নহয় বুলি নকওঁ অকমান জটিলতা আছে খালি কথাখিনি যদি তোমালোকে খুব ভালদৰে মন দিয়া প্ৰতিটো কথাই বুজিবলৈ যত্ন কৰা তেতিয়া অংকখিনি সহজ হৈ পৰিব আৰু এইকেইটা অংক পাৰিলেহে আমি কি কৰিব পাৰিম পিছৰ অধ্যায়লৈ যাব পাৰিম সেইকাৰণে এই অংককেইটা খুব ধুনীয়াকৈ বুজিবলৈ যত্ন কৰিবা হয়নে আৰু যদি কিবা বুজিও নোপোৱা মই কোৱাৰ পিছতো তেতিয়া উল্টা কি কৰিবা মোক সুধিব পাৰা মই কথাখিনি আকৌ কৈ দিম বাৰু হ'ব সো ইয়াতে আজি ক্লাছটো শেষ কৰিলোঁ নেক্সট ক্লাছত আমি পাৰমুটেশ্যন বা বিন্যাসৰ বিষয়ে ভালদৰে আলোচনা কৰিম সো আজিলৈ ক্লাছটো সামৰিলোঁ ধন্যবাদ